নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক আজি এইটো দেখুৱাবলৈ লৈছোঁ যে আমি ফল মূল যেনে আম, লিচু, মধুৰিআম, তামোল এইবিলাক বস্তু কেনেদৰে ৰুলে আমি অধিক লাভৱান হ'ম সেইটো দেখুৱাব লৈছোঁ। এতিয়া চাওক, এতিয়া যেনিবা আমি এইটো লিচু লগাব লৈছোঁ। লিচুৰ ফল লাগি আছে, এইটো 2 বছৰীয়া পুলি। এইটো কিন্তু এইবাৰ লগোৱাৰ পিছতে আপুনি খাব পাৰিব। এইটো 12 মাহী কঁঠাল, এইটো 12 মাহী আম, সুমংগলা তামোল এইবিলাক কেনেকৈ লগোৱা হয় আমি এইটো দেখুৱাই দিছোঁ কেনেকৈ লগোৱা হয়। প্ৰথমতে আমি এই পুলিবিলাক লগাওঁতে গাঁতটো কিমান ডাঙৰ কৰিব, গাঁতটো চাওক, গাঁতটো এটা প্ৰকাণ্ড গাঁত, ইমান সৰু পুলি কিন্তু গাঁতটো আপুনি এইটো 2 ফুট বহল, 2 ফুট বহল, 2 ফুট পুতল আৰু 2 ফুট দ এইটো কৰিব লাগিব। মানে ইমান সৰু পুলি এটা ৰুওঁতে ইমান ডাঙৰ গাঁত কৰাটো অস্বাভাৱিক যেন লাগিলেও কিন্তু সেইটোৱে আটাইতকৈ ভাল। এতিয়া আমি এইটো গাঁতটো আকৌ গোবৰ আৰু মাটি মিহলি কৰি পুতি দিম। এতিয়া আমি গোবৰ আৰু মাটি মিহলি কৰিম। এইটো গাঁতৰ কাৰণে এপাচি গোবৰ লাগিব, গোবৰটো দিয়া। এইটো মৰা গোবৰ আমি এইটো মিহলি কৰি দিম। এতিয়া তাৰ লগত আমি দিব লাগিব উই পোকৰ কাৰণে এইটো মালাথিয়ান ডাষ্ট 5%। এইটো মালাথিয়ান এছামেল ব্ৰেণ্ডটোৰ নাম এছামেল 5 অৰ্থাৎ মালাথিয়ান ডাষ্ট 5%। এইটো 2 চামুচ দিব লাগিব এনেকুৱা গাঁতৰ কাৰণে। এতিয়া আমি 2 চামুচ ক'ত দিম সেইটো চাই ল'ব। মালাথিয়ান ডাষ্ট 5% আমি 2 চামুচ অৰ্থাৎ 10 গ্ৰাম ইয়াতে দি দিম আৰু এইটো মিহলাই দিম। এইটো অন্ততঃ উই পোক আৰু গুৰি পৰুৱা যিমান মাটিত জন্ম হোৱা পোক পৰুৱা থাকে, পতংগ থাকে, এইখিনিৰ পৰা অন্ততঃ ই সকাহ দিব। পুনৰ গাঁতটো পুতি পেলাম, আগৰ দৰে গাঁতটো পুতি পেলাম। আমি এতিয়া গাঁতটো পুনৰ পুতি দিলোঁ। কিহেৰে পুতিলোঁ যে মৰা গোবৰ মানে পুৰণি গোবৰ যিটো কম্পষ্ট হৈ গৈছে আৰু মাটিৰে, এই দুটাৰে পুতি দিলোঁ আৰু লগত দিলোঁ মালাথিয়ান ডাষ্ট 5%। সেইটো উইৰ কাৰণে। এতিয়া আমি এইটো জনা উচিত যে আমি কেনেকুৱা ঠাইত এই গাঁতটো কৰিছোঁ। য'ত পোহৰ পৰে, সূৰ্যৰ পোহৰটো সম্পূৰ্ণ 8-10 ঘণ্টা পৰে। 2 নম্বৰতে য'ত পানী জমা নহয়। 3 নম্বৰতে য'ত ওচৰে পাঁজৰে 10 ফুট, 15 ফুট, 20 ফুটলৈকে ডাঙৰ বৃক্ষ বা ডাঙৰ গছ নাথাকে। মানে ওচৰত যদি ডাঙৰ গছ থাকে আপোনাৰ এই সৰু পুলিটো বাঢ়িব নোৱাৰিব, তাৰ শিপাই ডিষ্টাৰ্ব কৰিব। আচ্ছা, এতিয়া আমি ইয়াৰ পৰা এইবিলাক পুলি ৰুব ইয়াত পাৰিম। মধুৰিআম, লিচু, আম, কঁঠাল, তামোল এইবিলাক। কিন্তু নাৰিকলৰ ক্ষেত্ৰত অলপ ইয়াতকৈ ডাঙৰ গাঁত লাগিব। 3 ফুট 3 ইঞ্চি অৰ্থাৎ 1 মিটাৰ বহল, 1 মিটাৰ দ গাঁত লাগিব। এতিয়া নাৰিকলটো ৰোৱাটো বহুত কষ্টসাধ্য, তেতিয়াহে ফল পাব আপুনি যদি ইমান ডাঙৰ গাঁত কৰে। কাৰণ মাটিখিনি অলপ কোমল কৰি দিব লাগে আৰু গোবৰ মিহলাই উৰ্বৰা কৰি দিব লাগে। আচ্ছা, এতিয়া আমি যেনিবা এটা সুমংগলা তামোলৰ পুলি ল'লোঁ। এতিয়া এইটো আপুনি পলিথিনটো কাটিব এনেদৰে, দুইফালে কাটি দিব। এতিয়া আপুনি এইটো খুব সাৱধানে এইটো আঁতৰাই দিব। এই শিপা ভৰ্তি হৈ আছে। আমি এতিয়া কেনেকৈ ৰুম, যিকোনো পুলি ৰুওঁতে এতিয়া আপুনি হাতেৰে গাঁতটো কৰিব পাৰিব, কাৰণ ঢিলা হৈ গ'ল। এনেকৈ দিব, পুতি দিলে, দি মাটি জাপি দিয়ক। হৈ গ'ল, এইটো ৰোৱাটো হৈ গ'ল। তামোলৰ দৰে আমি এতিয়া এইটো লিচুটো ৰুব পাৰিম। চাওকচোন কেনেকৈ ৰুওঁ। আপুনি আগৰ দৰে এইটো পলিথিনটো ফালি দিব। ফালি নিদি টানি ছিঙিব খুজিলে আপোনাৰ মাটিত লদাটো ভাঙি গ'লে পুলিটো মৰি যাব পাৰে। সেইকাৰণে এইটো ভাঙিব দিব নালাগে, সাৱধানে আঁতৰাই দিব। ঠিক ইয়াতে সমাজতে বহুৱাই দিব। হৈ গ'ল, একেবাৰে সহজ। তাৰপিছত মাটি, গোবৰ আৰু এইটো মিশ্ৰণটো আমি ইয়াত দি দিলোঁ। হৈ গ'ল। হৈ গ'ল। এতিয়া আপুনি অলপ পানী দি দিয়ক। বহুত পানী দিব নালাগে আৰু প্ৰতিদিনে পানী দিব যদি বৰষুণ নিদিয়ে। এটা বাঁহৰ খুব সুন্দৰ খুঁটি ল'ব, লদাটোৰ বাহিৰত পৰাকৈ, যাতে লদাটো ভাঙি নাযায়। এই খুঁটিটো মাৰি দিয়াৰ অৰ্থ হ'ল এইটো সাৰথি, ৰছীটো ইয়াতে বান্ধি দিব। এইটো মৰাপাতৰ চুতলি হ'লে আটাইতকৈ ভাল। মৰাপাতৰ চুতলি দিলে
পচি যাব সময়ত গছডালে কষ্ট নাপায় প্লাষ্টিকৰ ৰছী কেতিয়াও নিদিব এইটো থাকি গ'ল এতিয়া এই খুঁটিটো ওখকৈ দিব যাতে আৰু আগলৈ গ'লেও বান্ধি দিব পাৰে এইখিনিয়ে কথা আপুনি এনেকৈ ৰুব পাৰিব আৰু প্ৰতি বছৰে সাৰ দিব লাগিব দুটা সময়ত এটা হৈছে ছেপ্টেম্বৰ অক্টোবৰ মাহত এবাৰ ৰিং পদ্ধতিত মাইক্ৰ' নিউট্ৰিয়েণ্ট আৰু NPK দিব লাগিব এইটো জোখমাখ আছে বাৰু মই পিছত পাৰিলে আপোনাক আন এটা ভিডিঅ'ৰ জৰিয়তে কৈ দিম আৰু এবাৰ দিব লাগিব ফেব্ৰুৱাৰী মাৰ্চত মানে বাৰিষাৰ আগতে এবাৰ আৰু বাৰিষাৰ পিছত এবাৰ মাইক্ৰ' নিউট্ৰিয়েণ্ট আৰু NPK এই দুটা দিলেহে আপোনাক গছত ফল আপুনি বিচৰা মতে লাগিব প্ৰতি বছৰে এনেকুৱা ধৰণে আপুনি এইবিলাক বহুত ফল আছে এইবিলাক ৰুব পাৰিব আপেল বগৰী ৰুব পাৰিব 12 মাহী কঁঠাল ৰুব পাৰিব 12 মাহী আম এই লিচুবিলাক এয়া চিডলেছ লিচু ইয়াৰ গুটি মানে বীজটো একমানি থাকে আপুনি এই বছৰতে খাব পাৰিব যেহেতু এইবিলাক দুবছৰীয়া পুলি এইটো মৌচুমীৰ কলম গ্ৰাফ্ট মানে তেনেকুৱা অজস্ৰ ফল আছে আপুনি ফলবিলাক ৰুব পাৰিব কেৱল আপুনি যত্ন ল'ব লাগিব এইখিনি আজিৰ কাৰণে দেখুৱালোঁ ধন্যবাদ নমস্কাৰ